মোৰ অতিকে চেনেহৰ, মোৰ অতিকে আদৰৰ আৰু শ্ৰদ্ধাৰ, মোৰ একেবাৰে সৰুৰে পৰা যাক আমি কাষত পাই ডাঙৰ হৈছোঁ, আমাৰ ককাইদেউ ডক্টৰ অনিল তাঁতী ডাঙৰীয়া, আমাৰ আজি যি দায়িত্ব পৰিছে এই অভিনন্দন অনুষ্ঠানৰ মাজতে তাজপাতৰ দৰে এই অনুবাদ গ্ৰন্থৰ সন্মানীয় লেখক আটাইৰে শ্ৰদ্ধাৰ আত্মাৰাম কুমাৰ ডাঙৰীয়া, এই মঞ্চত আসন শুৱনি কৰা SPMৰ চিন্ময় ডাঙৰীয়া, মোৰ ভাতৃপ্ৰতিম পৱন বেদিয়া, আৰু লগতে এই মঞ্চৰ আসন শুৱনি কৰা সন্মানীয় অতিথিসকল, আটছাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, আৰু লগতে ভিন্ন জিলাৰ পৰা অহা আটছাৰ বিষয়ববীয়াসকল, আজিৰ অনুষ্ঠানৰ মধ্যমণি কৃতি ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী তথা সাংবাদিক সতীৰ্থসকল, এটা গৌৰৱৰ ক্ষণ যে আপোনালোকে কেৱল চাহ জনগোষ্ঠীৰ এই বিদ্যায়তনিক যিটো দিশ, ইয়াক শক্তিশালী কৰাই নহয়, গোটেই জাতিটোৰ ভেটি শক্তিশালী কৰাত অহোপুৰুষাৰ্থ কৰিছে আৰু এটা ঢাপ আপোনালোক ক্ৰমাৎ সফল হৈছে। মই আপোনালোক সদৌতিকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগে লগে আজিৰ যিখন গ্ৰন্থ, এইখন তাজপাতৰ দৰে, আৰু এইখনৰ আপোনালোকে দেখিছে পাব বোধ হয় শিৰোনামতে লিখা আছে ধৰ্মান্তৰকৰণৰ ধুমুহাত তছনছ হোৱা এজাক মানুহৰ কাহিনী ইয়াত আছে। মূল যদিও নাইজেৰিয়াৰ এটা কাহিনী, আৰু মূল যিগৰাকী লেখক চিনুৱা আচিবি, আৰু মূল গ্ৰন্থখন থিংছ ফল এপাৰ্ট। গতিকে এইখন আপোনালোকে অধ্যয়ন কৰিলে গম পাব যে আমাৰ সমাজখনতো কিছুমান কথাৰ ব্যাপক প্ৰভাৱ আজিৰ তাৰিখত পৰিছে, বহু ঠাইত সীমা চেৰাই গৈছে। এই গ্ৰন্থখন তেখেতৰ পৰম পূজনীয় পিতৃৰ সোঁৱৰণত এখন উৎসৰ্গা কৰিছে, স্বৰ্গীয় কৃষ্ণলাল কুমাৰৰ পবিত্ৰ স্মৃতিত। মই আৰু বিতংকৈ এইখনৰ বিষয়ে আপোনালোকক নকওঁ, কাৰণ ময়ো আজি তেখেতৰ পৰা গম পাইছোঁ, আৰু এইখন যে আজি ইয়াতে উন্মোচন কৰিব, কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল মই অকণমান ক্ষমা প্ৰাৰ্থী, দেৰি হ'ল। অফিচৰো কিবা কিবি কাম কাজ, গধূলিলৈ অনুষ্ঠান থাকে আপোনালোকে জানে, আৰু কালি তাৰ মাজত এই মাজে সময় অকণমান উলিয়াই ক'ৰবাত আপোনালোকৰ দৰে ছাত্ৰ ছাত্ৰীসকলৰ এই অভিনন্দন অনুষ্ঠানবোৰত বা কেতিয়াবা ক'ৰবাত আমি নৱাগত আদৰণি সভাত আপোনালোকৰ দৰে ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকলক লগ পোৱাৰ যিহেতু সৌভাগ্য ঘটে, এনে অনুষ্ঠানলৈ যাবলগীয়া হৈছিল। আহোঁতে যথেষ্ট পলম হ'ল। যে কি নহওক, মই পুনৰবাৰ ক্ষমা বিচাৰিছোঁ পলমকৈ অহাৰ বাবে। আৰু দুআষাৰমান কথা ক'ম। এইখিনি আচলতে মোৰ বৰ সাংঘাতিক ধৰণে কিবা লেখি পঢ়ি কিবা বুজি তেনেধৰণৰ কথা নহয়। মোৰ জীৱন বাটত যিখিনি অভিজ্ঞতা হৈছে আজি পৰ্যন্ত, কাৰণ আপোনালোকে যিবোৰ পথেৰে আহিছে আমি একেই পথেৰে আমিও অহা। এটা সময় আছিল যে ডক্টৰ অনিল তাঁতীয়ে গম পায় যে আমি কেনে ঠাইৰ পৰা অহা, য'ত আজি আপোনালোকে ইমান সংখ্যা, এই সংখ্যাটো আধা, বাহিৰত মই দেখি আহিছোঁ আৰু বেছি। ভাল লাগিছে মনটো। আজি মহা সমাৰোহৰ দৰে হৈছে এটা পৰিৱেশ, ভাল লাগিছে। কিন্তু আমি যেতিয়া অধ্যয়ন কৰি থাকোঁ তেতিয়া পৰিৱেশবোৰ বৰ সাংঘাতিক এই ধৰণৰ নাছিল। কোনোবাই যদি 3rd ডিভিজনো পাছ কৰে, হাঁহ কুকুৰা মাৰি ভোজেই হৈ যায় গাঁৱত, হয়নে? 2nd ডিভিজন পাছ কৰিলে আৰু অকণমান ভাল হয়। 1st ডিভিজন পাছ কৰিলেতো কথাই নাই।
ইমান ফূৰ্তি মানুহৰ। এই ফূৰ্তি থকাৰ মাজত মই এটা কথা আপোনালোকক কওঁ, আমাৰ যিটো অঞ্চল, বহুতে কোনোবা যদি আছে শিৱসাগৰ জিলাৰ বা আমাৰ চন্তকৰ ফালৰ বিহুবৰৰ ফালৰ কোনোবা আছে গম পাব, মোৰ ঘৰ শিৱসাগৰ জিলাৰ কেন্দুগুৰি বাইলুং গাঁও। আৰু কাকতলীয়াভাৱে ডক্টৰ অনিল তাঁতীৰ তেখেতৰ ঘৰটো ৰাস্তাৰ সিপাৰে, সেইখন চোলাধৰাত পৰে, চোলাধৰা গাঁও বুলি কয়। এতিয়া আমাৰ তাত আমি বৰ সাংঘাতিক ধৰণৰ এইবোৰ কথাক লৈ উৎসাহিত হোৱা এনেধৰণৰ অনুষ্ঠান সৰুতে আমি দেখা নাই। এতিয়া কিয় দেখা নাই বুলি সুধিলে মই আপোনালোকক কওঁ, এইটো কি বুলি ক'ম এতিয়া, আশীৰ্বাদ বুলিয়ে ক'ম নে, মই সৌভাগ্য বুলিয়ে ক'ম নে, দুৰ্ভাগ্য বুলিয়ে ক'ম? সৌভাগ্য বুলি এইকাৰণে কৈছো, আমাৰ সেই অঞ্চলটোত প্ৰথমগৰাকী মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন ডিষ্টিংশ্যন লৈ 3খনত লেটাৰ লৈ কলিকতা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা মানুহজন মোৰ ককা দেউতা। ব্ৰিটিছৰ দিনত, তেতিয়াৰ দিনত তেখেতে মেট্ৰিকত কলিকতা ইউনিভাৰ্চিটিত তেখেতে পৰীক্ষা দিছিল। তেতিয়া কলিকতা ইউনিভাৰ্চিটিৰ অধীনত হয়। আৰু তেখেতৰ বন্ধু আছিল, আপোনালোকে জানে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ খগেন্দ্ৰনাথ শইকীয়া। গতিকে দুয়োগৰাকী কাপোৰ সলোৱা বন্ধু। আজিকালি এইবোৰ শব্দৰ প্ৰয়োগ হয়তো বহুতে নকৰে, কাপোৰ সলোৱা বন্ধু বুলি কয়, নলে গলে লগা। অনিল তাঁতী ডাঙৰীয়াৰ ঘৰৰ একেবাৰে কাষতে খগেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াৰ ঘৰ। মোৰ ককা দেউতা ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰিছিল, 3খনত লেটাৰ লৈ, অসমীয়া, সংস্কৃত আৰু ইংৰাজী। এতিয়া তাৰ পাছত যে আমি এই চেলিব্ৰেশ্যনটো নাপালো কিয় কওকচোন? আমি দেখিবলৈ নাপালো কিয়? কিয়টোৰ উত্তৰ হ'ল, তেখেত তেতিয়া আৰু তাৰ পাছত ফাৰ্ষ্ট ডিভিজন লেটাৰ লৈ পাছ কৰা মানুহটো মই, মোৰ ককা দেউতাৰ পাছত। ইমান এটা ডাঙৰ অঞ্চলত নাই মেট্ৰিক ফাৰ্ষ্ট ডিভিজন মানে তেতিয়া বৰ সাংঘাতিক কথা হয়। এতিয়া আমি দেখো ফাৰ্ষ্ট ডিভিজন শব্দটো প্ৰয়োগ কৰিব নালাগে, হিচাপৰ বাহিৰত, নহয়নে? ষ্টাৰ ডিষ্টিংশ্যন হিচাপৰ বাহিৰত হয় আজিকালি। লেটাৰ পোৱাটো একেবাৰে সহজ কথা। কালি যিটো অনুষ্ঠানলৈ গ'লো, ফাৰ্ষ্ট ডিভিজনক সম্বৰ্ধনা দিয়াই নাই, তেওঁলোকে ডিষ্টিংশ্যনৰ পৰা আৰম্ভ কৰিছে, ষ্টাৰৰ পৰা আৰম্ভ কৰিছে। কালি মই যিটো অনুষ্ঠানত আছো, গতিকে আমি এইবোৰ পৰিৱেশ নাপালো। আপোনালোক সৌভাগ্যৱান। কিন্তু আমাক সম্বৰ্ধনা জনোৱা এটা অনুষ্ঠান মোৰ মনত আছে, আৰু সেইটো বোধ হয় কিবা এটা কাৰণে লায়ন্স ক্লাব নাজিৰাই কৰিছিল। এমুঠিমান ছাত্ৰ ছাত্ৰী আমি নাজিৰা, শিমলুগুৰি, গোটেই দুটা চেণ্টাৰ মিলাই সেই সময়ত এমুঠিমান ছাত্ৰ ছাত্ৰী যাক সম্বৰ্ধনা জ্ঞাপন কৰিছিল বা অভিনন্দন জনাইছিল। কিবা এটা সেইদিনা মানে সাংঘাতিক কিবা এটা পোৱাৰ দৰে লাগিছিল, জানেনে? ভয়, উৎকণ্ঠা, কি পৰিৱেশ, সাংঘাতিক। আৰু আমাক এই পৰীক্ষাৰ কাৰণে, এই পৰিৱেশবোৰৰ কাৰণে ভিন্নজনে আমাক উৎসাহিত কৰি আহিছে। ভিন্নজনৰ সহায় আছে, শ্ৰম আছে। আপোনালোকৰ যেনেকৈ শ্ৰম আছে পিতৃ মাতৃৰ, আমাৰ পিতৃ মাতৃৰ উপৰিও, আমাৰ শিক্ষাগুৰুসকলৰ উপৰিও আমাৰ ক্ষেত্ৰত শ্ৰম আছিল কাৰ জানেনে? মই আজি অকপতে নাম ল'ব লাগিব। এই যে মানুহজন দেখিছে অনিল তাঁতী, তেখেতৰ পিতৃ ছবি তাঁতী, আমি ছবি খুৰা বুলি। বৃত্তি পৰীক্ষা দিয়াৰ পৰা মেট্ৰিক দিয়ালৈ গা ভাল নহলে হলেও তেখেতে আমাক খুব মৰমেৰে আদৰেৰে তেখেতৰ ৰিক্সাখনত লৈ যায়। মই আপোনালোকক আজি এটা অকণমান সৰু সাধু কম। এজন ছাত্ৰ, এতিয়া মই যদিও এই শব্দবোৰৰ বহুতে আজিকালি প্ৰয়োগৰ কথা কয়, যে তেনেকৈ আজি মই বড়ো, মই কছাৰী, মই মিচিং, মই ডিমাচা, মই আহোম, মই বৰাহী, মই মৰাণ, অসমীয়া বুলি খুব কম মানুহে আজিকালি কয়, নহয়নে? সকলোৱে জনগোষ্ঠীয় পৰিচয়টোক লৈয়ে লাগি থাকে। মই চাহ জনগোষ্ঠীৰ, মই আদিবাসী, মই মটক, মই কাৰ্বি, এইবোৰ পৰিচয় আমাৰ বেছি হয়। অসমীয়া পৰিচয়টো খুব কম হয় আমাৰ, চাবচোন। এইটো শুনিবলৈ বেয়া, কিন্তু এইটোৱে সঁচা, এইটো সঁচা। খুব জোৰ দি এই শব্দবোৰক প্ৰয়োগবোৰ হয় ভিন্ন কাৰণত, ৰাজনৈতিক সামাজিক কাৰণত, অৱহেলা বৈষম্যৰ কাৰণেও হয়, ক'ৰবাত উত্তৰণৰ কাৰণেও হয়, এই শব্দবোৰৰ প্ৰয়োগ হয়। তেতিয়া আমাৰ সেই অঞ্চলটোৰ এজন মই শিশুৰ কথা কওঁ। এতিয়া যদি কওঁ, সেই সমাজখনত ডাঙৰ হৈছিল, অথচ বৈষম্য আছিল, অথচ অৱহেলিত আছিল। আজিতো সেইটো পৰিৱেশ বহু ঠাইত কম পূৰ্বৰ তুলনাত। সেই ছাত্ৰজনক আমাৰ ককা দেউতা, মানে মোৰ দেউতাৰ খুৰা তেওঁলোকে
এটা শব্দ তেতিয়া কৈছিল যে পঢ়াত দেখিয়া উৎপত্তি দেখিছিল সৰুতে, অৱহেলিত বা খুব আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ আছিল, আম বানান কৰিবলৈ কৈছিল। আম আগতেও বোধহয় কাৰোবাৰ আগত কৈছো এনেধৰণৰ অনুষ্ঠানত। আম বানান কৰিবলৈ কওঁতে তেওঁ চৰেও তাৰ চামনাত একটা লাঠি সুদা ব বুলি কৈছিল, ঠিক আছে। আৰু সেই যে ছাত্ৰজন পৰৱৰ্তী সময়ত আমাৰ সকলোৱে, সেই সময়ত শিক্ষাগুৰুসকলে, আমাৰ ককা দেউতাহঁতে ক'লে খুব চোকা ল'ৰা, ভালকৈ পঢ়াব শুনাব লাগিব, আমিও যিমান পাৰোঁ তত্বাৱধান ল'ম, ভালকৈ পঢ়িব লাগে। পঢ়িলে একান্ত মনে থাকে আৰু যেতিয়া কোনোবা গ'লেও তেওঁ ৰুমৰ পৰা ওলাই নাহে। পিতৃৰ পৰিশ্ৰম, হাড় ভঙা শ্ৰম, এইখিনি তেওঁলোকে জানে, বুজে আৰু সেই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ অহোপুৰুষাৰ্থ কৰে। অহোপুৰুষাৰ্থ কৰি কৰি পঢ়ি শুনি মেট্ৰিক পাছ কৰিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, ডিগ্ৰী পাছ কৰিলে, মাষ্টাৰ্ছ কৰিলে, এখন মহাবিদ্যালয়ত তেওঁ নিযুক্তি লাভ কৰিলে, পৰৱৰ্তী সময়ত তেওঁ PhD কৰিলে। আৰু সেই ছাত্ৰজন আন কোনো নহয়, আমাৰ সন্মুখত বহি থকা ডক্টৰ অনিল তাঁতী, আমাৰ ককাইদেউ অনিল তাঁতী। অনিল তাঁতী আজি গড়গাঁও মহাবিদ্যালয়ৰ তেখেত বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক। জোৰদাৰ এটা হাত চাপৰি বিচাৰিছো। কি পৰিৱেশত ডাঙৰ হৈছে মই দেখিছো ব্যক্তিগতভাৱে, মোতকৈ অকণমান ডাঙৰ, মই দেখিছো কি পৰিৱেশত ডাঙৰ হৈছে, কি কষ্ট কৰিছে। আজিৰ বহু চাহ জনগোষ্ঠীৰ এলেকাৰ বহু ঠাইত এতিয়াও বৈষম্য আছে, আমি গম পাওঁ, অনুভৱো কৰোঁ। পৰিৱেশবোৰ এতিয়াও বৰ এটা সাংঘাতিক অনুকূল হৈ উঠা নাই। তৎসত্ত্বেও সেই সময়ৰ কথা ভাবক, সেই সময়ৰ সেই ঘাত প্ৰতিঘাত, পিতৃৰ হাড় ভঙা শ্ৰম, মাতৃৰ হাড় ভঙা শ্ৰম, বাকী ঘৰৰ ওচৰত তেনেধৰণে পঢ়া শুনা ল'ৰা ছোৱালীও নাই যে অনিল তাঁতীক উৎসাহিত কৰিব। এখন গ্ৰেজিং, আমাৰ তাত এখন গ্ৰেজিং আছে, মই যিখন চোলাধৰা গাঁও বুলি ক'লো সেইখন গ্ৰেজিং। তাতে এটা কেইটামান বস্তি, আৰু সেই বস্তিৰ য'ত বিদ্যুৎ যোগান নাই, য'ত পানী যোগানৰ ব্যৱস্থা নাই, আজিৰ দিনটো খালে কাইলৈ দিনটোলৈ বা এতিয়া ৰাতিপুৱা খালে গধূলি কি খাব সেই পৰিৱেশ নাই, কল্পনা কৰাৰো অগোচৰ সেই সময়ত। সেই পৰিৱেশত এই গোটেই প্ৰত্যাহ্বান নেওচি ডক্টৰ অনিল তাঁতী আজি এক নিজা পৰিচয়েৰে উদ্ভাসিত হৈছে। কিন্তু কালি আক্ষেপো কৰিছে মোৰ আগত যে কিছুমান কথা হয়, ক'ৰবাত বৈষম্য কিছুমান হৈছে কিছুমান কথাক লৈ, সেইখিনি বাৰু বৰ ৰাজহুৱা মঞ্চত মই নকওঁ। তৎসত্ত্বেও আমি সেই পৰিৱেশটো দেখি আহিছোঁ কাৰণে বুজি পাওঁ। মোৰ ঘৰৰ পৰা চন্তক চাহ বাগিচা বৰ বেছি দূৰ নহয়। মোৰ ঘৰৰ পৰা এইফালে যদি পাৰ হৈ দিওঁ, বিহুবৰ চাহ বাগিচা, ঔগুৰি জান, এই ধৰণৰ বহু চাহ বাগিচা আছে, চৰাইদেউ চাহ বাগিচা আছে, অকণমান আগলৈ গ'লে সোণাৰী চাহ বাগিচা আছে। ইফালে আহিলে আমি ৰাজনাইৰ পৰা আৰম্ভ কৰি বহুকেইখন চাহ বাগিচা আমি পাওঁ, যিকেইখনৰ পৰিৱেশ সৰুৰে পৰা আমি জানো, দেখোঁ, বুজো। মই আপোনালোকক এটাই আহ্বান জনাম, এই সময়খিনিত আপোনালোকে নিজক এনেধৰণে প্ৰস্তুত কৰক, মানসিকভাৱে ইমান সবল কৰক যাতে অন্য কোনো কথা কৰ্মই আপোনালোকৰ মনক প্ৰভাৱিত কৰিব নোৱাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো আজিৰ তাৰিখত সেয়া হ'ল এটা বস্তু আমি গম পোৱাটো ভাল, নতুন শিক্ষা নীতি আহিছে, আপোনালোকে জানে, ইয়াৰ অধীনত কিছুমান কাম কাজ হ'ব, সেয়াও আপোনালোকে জানে। মোৰ কিন্তু আপোনালোকৰ প্ৰতি অনুৰোধ, আপোনালোকৰ অভিভাৱকসকলৰ প্ৰতি অনুৰোধ, যিটো চক্ৰই অকণমান সময়ৰ আগত কৈ গ'ল, হেঁচা বেছি নল'ব। হেঁচা কেতিয়া আমি নলওঁ সেইটো কথাও জনাৰ প্ৰয়োজন আছে। আমি নিজক চিনিব লাগিব, আমি নিজক বুজিব লাগিব। সৰু সাধু এটা কওঁ, সাধু নহয়, এইটো একেবাৰে প্ৰেক্টিকেল। এইটো যেনেকৈ প্ৰেক্টিকেল কথা, বাস্তৱ কথা, মই ৰিলৰ কথা কোৱা নাই, মই ৰিয়েলিটি কৈ আছো। ৰিয়েলিটি হ'ল, মোৰ এজন খুব সৰুৰে পৰা একেলগে ডাঙৰ হোৱা বন্ধু, খুব ধুনীয়া হাতৰ আখৰ, গোট হাতৰ আখৰ, আৰু আমাক তেতিয়া হাতৰ কাম দিয়ে, বিদ্যালয়ত হাতৰ কাম দিয়ে, ৰঙালাও বনাবলৈ দিয়ে, জাতিলাও বনাবলৈ দিয়ে, অমিতা, কেতিয়াবা ফুটবল, কি নিদিয়ে মানে, কেতিয়াবা বিচনী দিয়ে যেতিয়া ডাঙৰ হ'লো হাতৰ কামত, কেতিয়াবা জাকৈৰ মডেল তৈয়াৰ কৰিবলৈ দিয়ে। আজিকালি প্ৰজেক্ট নহয়নে, বিদ্যালয়বোৰত বহুতো ব্যক্তিগত খণ্ডত আৰু প্ৰজেক্ট, ল'ৰা ছোৱালী প্ৰজেক্টৰ পৰা আঁতৰি নাই, কিন্তু আমাক হাতৰ কাম দিছে। এই হাতৰ কামত আমি বৰ দুৰ্বল আছিলোঁ, কিন্তু মোৰ বন্ধুজন হাতৰ আখৰো যেনেকৈ খুব ধুনীয়া আছিল, ছবি ইমান ধুনীয়া আঁকিছিল, ইমানেই ধুনীয়া ছবি আঁকে, আপোনাৰ হুবহু আপোনাক আঁকি দিব, সৰুৰে পৰা একেলগে ডাঙৰ হোৱা। আৰু তাৰ লগে লগে তেওঁ হাতৰ কামো বৰ ভাল আছিল। আমি কিবা বনাবলৈ দিবহে লাগে,
এওঁ বনাই দিব, বনাই দিয়ে, বনাই দিয়ে আমি সেইটোকে লৈ যাওঁ, বেলেগ একো নালাগে আৰু। ভাত আমাৰ ঘৰলৈ আহিব, ভাত এসাঁজ খাব, বোলে ক'লে মইতো বনাই দিলোঁ, ভাত খুৱাবিনে নোখোৱা? বোলে ভাত খুৱাম। মাহঁতে আৰু তেতিয়া কোনোবা এনেও ভাত আমাৰ গাঁৱত সেই সময়ত বেছিকৈ বনাই। তাৰপাছত যেতিয়া তাৰ পঢ়া শুনাত খালি সি খুব বেয়া আছে, মানে কথা মনত ৰাখিব নোৱাৰে, পৰীক্ষাত ওলোটা পোলোটা লিখে, আখৰ ধুনীয়া বানান ভুল, এই ধৰণৰ কথা হয়, ছবি খুব ভাল থাকে। আমি যেতিয়া পাছ কৰিলোঁ, আমাক লৈ যেতিয়া ব্যস্ত হ'ল মানুহবোৰ, যে এইটো চোকা ল'ৰা, ভাল পঢ়া ল'ৰা, পঢ়া শুনা ল'ৰাবোৰক লৈ যেতিয়া খুব ব্যস্ত হ'ল মানুহবোৰ, তেতিয়া সেই ল'ৰাবোৰ ক'ৰবাত একাষৰীয়া হ'ল। এই মোৰ বন্ধুজনো একাষৰীয়া হ'ল। একাষৰীয়া হৈ পৰৱৰ্তী সময়ত কি হ'ল, আজিৰ তাৰিখত মোৰ ক'বলৈ বেয়া লাগে, আমিও তাৰ কাৰণে দায়ী। পৰৱৰ্তী সময়ত সাংঘাতিক নিচাসক্ত হ'ল, হতাশগ্ৰস্ততাত ভুগিলে, সমাজে অৱহেলা কৰা যেন অনুভৱ ক'ৰবাত কৰিলে, দিন হাজিৰা কৰে, চাকৰি বাকৰি নহ'ল, সেই ধৰণৰ এটা পৰিৱেশ হ'ল। যিটো তেওঁৰ USP য'ত আছিলে, হাতৰ আখৰ, হাতৰ কাম, বিচনী বনোৱা, ডলা বনোৱা, চালনী বনোৱা, এইবোৰ কাম যিটো তেওঁ জানিছিলে, এইবোৰ কামো নকৰা হ'ল, উপাৰ্জন নোহোৱা হ'ল, আৰু এটা জীৱন তেনেধৰণে শেষ। মই কিয় ক'ব খুজিছো এই কথাখিনি, এই যে আপোনালোক আজি প্ৰথম কোনোবা ষ্টাৰ, কোনোবা ডিষ্টিংশ্যন লৈ আহিছে, আমি যি ধৰণে দায়িত্ব ল'ব নোৱাৰিলো, আপোনালোকে দায়িত্ব ল'ব লাগিব। বন্ধুসকল যাতে হতাশ নহয়, এই বন্ধুসকল যাতে বিপথগামী নহয়। এটা সময়তো মানুহ জংঘললৈ গৈছিল বন্ধু হাতত লৈ, সেই ধৰণৰ পৰিৱেশবোৰ যাতে নহয়, কাৰণ তেওঁলোকক আমি লগত লৈ আগবাঢ়িব লাগিব। মই সেইকাৰণে লগত এটা শব্দ মাজত উচ্চাৰণ কৰিলো, সেইটো হ'ল USP, ইউনিক চেলিং পইণ্ট। আমাৰ সকলোৰে USP আছে। সেই বন্ধুজনৰ USP আছিল ছবিত, সেই বন্ধুজনৰ USP আছিল হাতৰ কামত, সেই বন্ধুজনৰ ডলা চালনী বনোৱাৰ পৰা, জাকৈ বনোৱাৰ পৰা আমাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী প্ৰস্তুত কৰা, এইবোৰৰ তেওঁ USP আছিল। সেই USP-টোক আমি নেদেখিলো, অৱজ্ঞা কৰিলো। সেই USP-ক তেওঁৰ পিতৃ মাতৃয়ে অৱজ্ঞা কৰিলে। তেওঁ ভাল পঢ়িব শুনিব নোৱাৰিলেহেঁতেন, কিন্তু কুটিৰ শিল্প এটা তেওঁ অন্ততঃ গঢ়ি তুলিব পাৰিলেহেঁতেন, যাৰ জৰিয়তে তেওঁ ইনকাম কৰিব পাৰিলেহেঁতেন। হতাশগ্ৰস্ততা তেওঁৰ মাজত আমি নেদেখিলোহেঁতেন, আৰু এই জীৱনটো নিচাসক্ত এটা জীৱন হৈ তেওঁৰ শেষ নহ'লহেঁতেন। মোৰ গাঁৱৰ কথা কৈ আছো, মই বেলেগ ঠাইৰ কথা কোৱা নাই।